মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়াৰ প্ৰাচীন ভাৰতৰ শিক্ষা নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো বেছি পলম নকৰি আমি প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। ভাব বিষয়ত 1 নম্বৰত কি কৈছে, চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। কি কৈছে, তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন ভাল বিখ্যাত ছাত্ৰৰ নাম লিখিব দিছে। তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত অৰ্থাৎ ভাল ছাত্ৰৰ নাম হ'ল অঙ্গুলিমাল, জীবক, পাণিনি আৰু চাণক্য। কি নামকেইটা ভালদৰে মনত ৰাখিবা, অঙ্গুলিমাল, জীবক, পাণিনি আৰু চাণক্য। তাৰপিছত কুৱেশ্যন খত কি কৈছে, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। তো উত্তৰত তোমালোকে লিখিবা, তক্ষশিলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা, বেক্টেৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হয়। তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা, নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধন্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো উত্তৰ দেখিবা কি, নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধন্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, অধমপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা, অদমপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰাল এটা মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰ কামৰূপ ৰজালৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল। তো উত্তৰত তোমালোকে লিখিবা, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ হিউৱেন চাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁক নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা বা ভাস্কৰ বৰ্মন। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। উত্তৰত লিখিবা, উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। তো উত্তৰত তোমালোকে লিখিবা, প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ মূল উদ্দেশ্য হ'ল প্ৰাচীন ভাৰতৰ শিক্ষাদানৰ বাবে তক্ষশিলা, শ্ৰী ধন্যকটক, নালন্দা, উদমপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী নামেৰে 2খন বিশ্ববিদ্যালয় আছিল। বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন বিদ্যালয় তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আত্মবিদ্যা, বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয়। আৰ্য শিক্ষাৰ 64 কলাবিদ্যাৰ ভিতৰত 11টা বিভাগৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ, এইটো ব্যাকৰণ হ'ব বৈশ্যফলা প্ৰণেতা পাণিনি, ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য, চীনা পৰিব্ৰাজক হিউৱেন চাং আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ৰ অধ্যয়ন কৰিছিল। বিভিন্ন বিদ্যালয়ত অথ্ৰে, ঋষি, নাগাৰ্জুন, শিলাভদ্ৰ আদিৰ দৰে ব্যক্তিয়ে শিক্ষাদান কৰিছিল। আজিকালিৰ দৰে আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল।
বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল। উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি। ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চ মানৰ আছিল। যিকোনো ছাত্ৰই তাত নাম ভৰ্তি কৰিব পৰা নাছিল। সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সজ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকক সাজু কৰা। প্ৰাচীন ভাৰতৰ শিক্ষা যথেষ্ট আগবঢ়া আছিল। ভাৰতৰ আন এখন তাহানিৰ বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীল বা দেৱবিহাৰ। দুটা বিদ্যালয়ৰ সমষ্টি বিক্ৰমশীলত 10 গৰাকী অধ্যাপক আছিল। এই বিশ্ববিদ্যালয় আছিল 4জন ছাত্ৰাবাস আছিল, যাক মাক সত্ৰ নামেৰে জনা গৈছিল, আৰু তাত ছাত্ৰসকলৰ থকা খোৱা বিনামূলীয়া আছিল। জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত। প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকেই সুনাগৰিক ৰূপে গঢ়ি তোলাৰ লগতে দেশখনক ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগবঢ়াক। পাঠৰ জৰিয়তে এনে আস্থান শুনা গৈছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। প্ৰথমটো কি, তক্ষশিলা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতাধিকলৈকেই আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুৰ্থ-পাষ্টিৰ আছিল। তাত 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰবিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াত অৰ্থ্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰ হ'ল বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয়ৰ পাৰস্য, বেক্টেৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল। ই প্ৰথমেই হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হয়। তাৰপিছত দ্বিতীয়টো হৈছে শ্ৰীধন্যকটক বিশ্ববিদ্যালয়। অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়ো বিধ শিক্ষাকেই দিয়া হৈছিল। নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক। তাৰপিছত 3 নম্বৰটো হৈছে নালন্দা বিশ্ববিদ্যালয়। খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয়ত বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শিলাভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ এই বিশ্ববিদ্যালয়ত ভৰি আছিল। ইয়াত একেলগে 10,000 ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠগাৰটোৰ 100টা কোঠাত 100টা চিৰণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতে আছিল। 9তলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি। চীনা পৰিব্ৰজক হিউৱেনচাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। হিউৱেনচাঙে এই বিশ্ববিদ্যালয়ৰ যোগশাস্ত্ৰ পঢ়িছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহ আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আৰ্য শিক্ষা কলাবিদ্যা 64বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা 11টা বিভাগত দিয়া হৈছে। এই বিভাগকেইটা ক্ৰমে 1 সাহিত্য, 2 গৃহপাল বিদ্যা, 3 ৰন্ধন বিদ্যা, 4 সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা, 5 হাতেৰে কাম কৰা বিদ্যা, 6 শিল্পবিদ্যা, 7 বিজ্ঞান, 8 নাট্য বিদ্যা, 9 সংগীত বিদ্যা, 10 শিষ্টাচাৰ বিদ্যা আৰু 11 শাৰীৰিক ব্যায়ামৰ বিদ্যা। তাৰপিছত 5 নম্বৰ প্ৰশ্ন কি কৈছে, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। তো ইয়াৰ উত্তৰত কি লিখিবা, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ
পোৱা যায়। তো পাৰ্থক্য 1 নম্বৰটো হৈছে আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল, আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। 2 আগৰ দিনৰ শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, কিন্তু আনহাতে আজিৰ দিনত শিক্ষাৰ উদ্দেশ্য হ'ল চাকৰি গ্ৰহণ কৰা। 3 প্ৰাচীন কালত শিক্ষাগুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলৰ জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধি পৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। আনহাতে আজিকালি আধুনিক শিক্ষা ব্যৱস্থা এই পাঠ্যকেন্দ্ৰিক নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা, নৈতিক চৰিত্ৰ গঠন দিবলৈ শিক্ষা ব্যৱস্থাত সুযোগ কমেই। তাৰপিছত 4 নম্বৰ কি কৈছে, আগৰ শিক্ষাখণ্ডত চৰকাৰে বহুত কম টকা পইচা খৰচ কৰিছিল, তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুণেই উৎকৃষ্ট আছিল। তাৰপিছত 6 নম্বৰত কি কৈছে, চমু টোকা লিখা। তক্ষশিলা বিশ্ববিদ্যালয়, বিক্ৰমশিলা বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়। তো প্ৰথমে আমি আলোচনা কৰিম তক্ষশিলা বিশ্ববিদ্যালয়। প্ৰাচীন ভাৰতৰ অন্যতম পৰিচিত বিশ্ববিদ্যালয় আছিল তক্ষশিলা। তক্ষশিলা যি বিশ্ববিদ্যালয় আছিল সি খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল। আদিতে হিন্দু বিশ্ববিদ্যালয় হিচাপে জনাজাত তক্ষশিলা খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে ভৰ্তি আছিল। এই বিশ্ববিদ্যালয় কেইবাখনো চতুষ্পদীৰ সমষ্টি আছিল আৰু তাত 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আদিকে ধৰি 18বিধ হাতেৰে তৈয়াৰ কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অক্ষয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বৌদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰ ছাত্ৰ আছিল। তক্ষশিলা বিশ্ববিদ্যালয় যশ খেতিৰ কথা শুনি মগধ, বেক্টেৰিয়া আদিৰ লগতে পশ্চিম দেশৰ পৰাও ইয়াত পঢ়িবলৈ ছাত্ৰ আহিছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেক্টেৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। তাৰপিছত বিক্ৰমশিলা বিশ্ববিদ্যালয়। বিক্ৰমশিলা বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল, কিন্তু খ্ৰীষ্টীয় 8ম শতাব্দীৰ ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। বিক্ৰমশিলা প্ৰাচীন ভাৰতৰ 2খন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম। ইয়াত শিক্ষাদান কৰিছিল 108 গৰাকী অধ্যাপকে। এই বিদ্যালয়ত 400 বছৰ পাছত নষ্ট হয়। ছাত্ৰ থকাৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা 4খন সত্ৰ অৰ্থাৎ ছাত্ৰবাস আছিল। এতিয়া আমি আলোচনা কৰিম নালন্দা বিশ্ববিদ্যালয়। পৃথিৱীৰ বিখ্যাত নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 শতিকালৈকে ভাৰতত আছিল। এই নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল। এই বিশ্ববিদ্যালয়খনৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত আছিল তাহানিৰ ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ ৰত্নদধি নামৰ 9তলীয়া পুথিভঁৰালটো। এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈয়ে শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু অধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। 100টা কোঠালীত 100টা চিৰণী বহিব পৰা শিক্ষাগাৰ এটাও এই নালন্দা বিশ্ববিদ্যালয়ত আছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত কি কৈছে, প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা, চমুকৈ লিখা। তো ইয়াত তোমালোকে উত্তৰ লিখিবা হেমচন্দ্ৰ গোস্বামী দেৱে লিখা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছোঁ। প্ৰাচীন কালত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা কিমান উন্নত আছিল সেই বিষয়ে এই পাঠত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতৰ বিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত কি শিক্ষা প্ৰদান কৰা হৈছিল, তাহানিত 1খন 2খন নহয় 6খনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিল। তাৰ ভিতৰত পৃথিৱীৰ বিখ্যাত নালন্দা বা তক্ষশিলাও আছিল। বিশ্ববিদ্যালয়সমূহ ভাৰতৰ বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তি যেনে বুদ্ধদেৱৰ চিকিৎসক জীৱক
সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটাও সত্ৰ বা ছাত্ৰবাসৰ আছিল। ক'ৰবাত নতলীয়া পুথিভঁৰাল আছিল, কোনোখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিল। আগৰ দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি ন ন বিষয়ত কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আৱিষ্কাৰ কৰিছিল, আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিল মানুহৰ বৃত্তিবোৰক তুলি তেওঁৰ জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনত আজিকালিৰ দিনৰ দৰেই শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। এনেবোৰ বিষয় গম পোৱা গ'ল এই পাঠটিৰ জৰিয়তে। এতিয়া আমি ভাষা বিষয়ক আলোচনা কৰিম। বাক্য ৰচনা কৰা, স্বাধীন চিন্তা, জ্যোতিষশাস্ত্ৰ, পৰা মাটি আৰু বাহিৰে ভিতৰে। তো প্ৰথমে আমি আলোচনা কৰিম কি স্বাধীন চিন্তা। বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লগ বহুত কমেই পোৱা যায়। তাৰপিছত জ্যোতিষশাস্ত্ৰ, উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। তাৰপিছত পৰা মাটি, অসমৰ ভিতৰত গৌৰীপুৰ পৰা মাটিৰ ভাস্কৰ্যৰ বাবে বিখ্যাত অঞ্চল। তাৰপিছত বাহিৰে ভিতৰে, নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে মিলি 10,000 ছাত্ৰ আছিল। তাৰপিছত 2 নম্বৰত কি কৈছে, তলৰ শব্দকেইটাৰ সন্ধি ভঙা। শিক্ষাগাৰ, বিদ্যালয় আৰু পুৰুষাৰ্থ। শিক্ষাগাৰ শিক্ষাযোগ আগাৰ, বিদ্যালয় বিদ্যাযোগালয়, পুৰুষাৰ্থ পুৰুষ অৰ্থ। তাৰপিছত এতিয়া আমি কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এশত যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো কি, শ্ৰী ধন্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? এইটো 22 চনত আহিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা নাগাৰ্জুন। 2 নম্বৰ কি কৈছে, মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল? এইটো 22 চনত আহিছিল। উত্তৰ লিখিবা চাণক্য। তাৰপিছত 3 নম্বৰ প্ৰশ্ন কি হৈছে, নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল? শিলাভদ্ৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰাচীন ভাৰতৰ 4খন বিদ্যালয়ৰ নাম লিখা। কি কি? তক্ষশিলা, শ্ৰী ধন্য কটক, নালন্দা আৰু উদমপুৰী। তাৰপিছত 5 নম্বৰত কি কৈছে, নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰিছিল? তো উত্তৰ লিখিবা ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, দৰ্শন শাস্ত্ৰ আৰু অধ্যাত্ম বিজ্ঞান। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগৰ দিয়াৰ ব্যৱস্থা আছিল? উত্তৰ তোমালোকে লিখিবা আৰ্য শিক্ষাৰ 64টি কলাবিদ। এই কলাবিদ্যাবোৰ 11টা বিভাগৰ দিয়াৰ ব্যৱস্থা আছিল। সেইবোৰ হৈছে 1 সাহিত্য, 2 গৃহপাল বিদ্যা, 3 ৰন্ধন বিদ্যা, 4 সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা, 5 হাতেৰে কাম কৰা বিদ্যা, 6 শিল্পবিদ্যা, 7 বিজ্ঞান, 8 সংগীত বিদ্যা, 9 নাট্য বিদ্যা, 10 শিষ্টাচাৰ বিদ্যা আৰু 11 শাৰীৰিক ব্যায়াম বিদ্যা। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা। উত্তৰ লিখিবা আজিকালিৰ শিক্ষাৰ উদ্দেশ্য মূলত চাকৰি আৰু আৰ্থিক স্থিতি লাভ কৰা হয়। তেতিয়া প্ৰাচীন কালৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল মানুহৰ চৰিত্ৰ গঠন, সমাজৰ উন্নতি আৰু আত্মিক মুক্তি। প্ৰাচীন শিক্ষাৰ গুণগত বিকাশৰ ওপৰত জোৰ দিয়া হৈছিল, কিন্তু আজিকালি শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী দক্ষতা আৰু অৰ্থনৈতিক সফলতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটকা লিখা। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ খ্ৰীষ্টীয় 8ম শতিকাৰ পৰা 12 শতিকাৰ ভিতৰত বিদ্যমান আছিল। ইয়াত 6টা উচ্চ বিদ্যালয় আৰু 108 জন অধ্যাপক আছিল। বিশ্ববিদ্যালয়ৰ গাৰ পৰা ছাত্ৰবিলাক বিনা খৰচতে খাই আৰু থাকি শিক্ষা লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ৰ বৈধ শিক্ষা আৰু সাধাৰণ কলাবিদ্যাৰ শিকোৱা হৈছিল। 400 বছৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্ন কি কৈছে, প্ৰাচীন ভাৰতৰ কেইটামান বিশ্ববিদ্যালয় আছিল, প্ৰত্যেকৰে নাম লিখা। তো উত্তৰ লিখিবা প্ৰাচীন ভাৰতত 6টা বিশ্ববিদ্যালয় আছিল। এইকেইটা হৈছে ক্ৰমে তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা, উদমপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী।